So, hello students. আমি আজি জীৱন প্ৰক্ৰিয়াৰ সেকেন্ড নম্বৰ ক্লাসটো আৰম্ভ কৰিব গৈ আছো। তোমালোকে যদিহে কিবা কাৰণত প্ৰথম ক্লাসটো চোৱা নাই হেতু চাই লোৱা, তাৰ পিছতহে এইটো ভিডিও চাবা, তেতিয়া আৰু ভালকে বুজি পাবা বস্তুখিনি। ঠিক আছে? এতিয়া আমি ক্লাসটো আৰম্ভ কৰিব লৈছো। জীৱন প্ৰক্ৰিয়া। ইতিমধ্যে আমি কৈছো জীৱন প্ৰক্ৰিয়া কি হয়। জীৱ এটাই জীয়াই থাকিবলৈ অত্যাৱশ্যকীয় যিবোৰ প্ৰক্ৰিয়া জীৱৰ দেহত চলি থাকে সেইবিলাকেই হ'ল জীৱন প্ৰক্ৰিয়া, হয় নে নহয়? ইয়াত আমি পৰিপুষ্টি জীৱন প্ৰক্ৰিয়াৰ এইটো এক ধৰণৰ জীৱন প্ৰক্ৰিয়া, পৰিপুষ্টি। এইটোৰ বিষয়ে আমি লাষ্ট ক্লাছত কৈছো। তাৰ পিছত ইয়াৰ উপৰি আমি আৰু কি আছিল? শ্বসন এক ধৰণৰ জীৱন প্ৰক্ৰিয়া, এইটো কথা কৈছো, হয় নে নহয়? তাৰ পিছত আমি আৰু কি জীৱন প্ৰক্ৰিয়া কলো? এক্সক্ৰিশন বা ৰেচন প্ৰক্ৰিয়া, এইটো এটা জীৱন প্ৰক্ৰিয়া, এইটো এটা। ঠিক আছে? আৰু এটা জীৱন প্ৰক্ৰিয়া আছে পৰিবহন এটা জীৱন প্ৰক্ৰিয়া। এই চাৰিটা মেইন জীৱন প্ৰক্ৰিয়াৰ কথা আমি এই চেপ্টাৰটোত পঢ়িম। ঠিক আছে? তেনেহলে পোনপ্ৰথমে কোনটো আহিব? পোনপ্ৰথমে আমি চাম পৰিপুষ্টি। ঠিক আছে? পৰিপুষ্টি মানে ইংৰাজীত যাক কয় নিউট্ৰিশন বুলি। এতিয়া যিকোনো জীৱ যদি জীয়াই থাকিব লাগে, সেই জীৱটোক কি লাগিব? শক্তি লাগিব জীয়াই থকাৰ কাৰণে। আৰু শক্তি কি কাৰণত লাগিব? জীৱ এটাৰ বৃদ্ধি বিকাশ বা কৰবাত যদি জীৱটোৱে দুখ পায়, কাটা চিঙা হৈ যায়, সেইখিনি যদি ভাল কৰিবলৈ তাতো শক্তি দৰকাৰ হয়, হয় নে নহয়? আৰু সেই শক্তিখিনি আমি ক'ত পাওঁ? সেই শক্তিখিনি আমি খাদ্যৰ পৰা পাওঁ। ঠিক আছে? খাদ্য হিচাপে গ্ৰহণ কৰো, সেইখিনি কি হ'ব আমাৰ? সেই শক্তিখিনিৰে আমাৰ শৰীৰত নানান কাম চলি থাকে। এতিয়া এই শক্তিখিনি গ্ৰহণ কৰা বা ইউজ কৰাৰ কাৰণে কি লাগিব? খাদ্যৰ অত্যন্ত প্ৰয়োজন। কিন্তু এই খাদ্যখিনি যিকোনো উদ্ভিদে দুটা উপায়ে গ্ৰহণ কৰিব পাৰে। ঠিক আছে? এটা উপায় কি আছে? হয়তো সি নিজেই সেই জীৱটোৱে সেই খাদ্যখিনি প্ৰস্তুত কৰিব লাগিব, বা সি বাহিৰৰ পৰা বেলেগ জীৱৰ পৰা ল'ব লাগিব। ঠিক আছে? সেই বস্তুটোৰ ওপৰত ভিত্তি কৰি উদ্ভিদবিলাকক স্বপোষী বা পৰপোষী এই দুটা ভাগত ভগোৱা হৈছে জীৱবিলাকক। কিছুমান জীৱ স্বপোষী আৰু কিছুমান জীৱ কি হ'ল? পৰপোষী। এতিয়া যিবিলাক জীৱই নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে, তেনেকুৱা জীৱবিলাকক কি বুলি জীৱ বুলি কোৱা হয়? স্বপোষী জীৱ। আৰু যিবিলাক জীৱই নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব নোৱাৰে, তেনেকুৱা জীৱক কি বুলি কোৱা হয়? পৰপোষী জীৱ। আৰু পৰপোষী জীৱবোৰ কিহৰ ওপৰত নিৰ্ভৰশীল হ'ব? এই স্বপোষী জীৱৰ ওপৰত সিহঁত পৰোক্ষ বা প্ৰত্যক্ষভাৱে নিৰ্ভৰশীল, মানে ডাইৰেক্টলি বা ইনডাইৰেক্টলি সিহঁত নিৰ্ভৰশীল হৈ থাকে। যেনেকুৱাকে মানুহবিলাকে আমিতো নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰো, হয় নে নহয়? নে পাৰা কোনোবা? এতিয়া পাকঘৰত গৈ নিজৰ খাদ্য নিজে বনোৱাটো কিন্তু নিজৰ খাদ্য নিজে প্ৰস্তুত কৰা নহয়, সেইটো মনত ৰাখিবা। নিজৰ খাদ্য নিজে প্ৰস্তুত কৰা মানে কি? ধৰা তুমি এতিয়া দিনৰ ভাগত বাহিৰত গলা, ৰ'দত থিয় দি আছা, তুমি নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰিবা জানো? সালোক সংশ্লেষণটো নহয় আমাৰ শৰীৰত, হয় নে নহয়? সেইটো কোনে পাৰিব? অকল সেউজীয়া উদ্ভিদবিলাকে পাৰে, আৰু কিছুমান অণুজীৱও পাৰে। ঠিক আছে? বেক্টেৰিয়া কিছুমানেও নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে। এতিয়া স্বপোষী আৰু পৰপোষীৰ মাজত পাৰ্থক্যখিনি হ'ল এনেকুৱা যে স্বপোষী জীৱবিলাকে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে, পৰপোষীবিলাকে কি কৰে? নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব নোৱাৰে। স্বপোষী জীৱবিলাক কি হয়? সিহঁতে স্বনিৰ্ভৰশীল। সিহঁত হয় আচলতে তোমালোকৰ উৎপাদক, হয় নে নহয়? আনহাতে পৰপোষী জীৱবিলাক কি হ'ল? সেইবিলাক হ'ল উপভোক্তা, যেনে আমি মানুহ, গৰু ছাগলী মানুহ, এই আটাইবিলাক। এতিয়া স্বপোষী বিলাক কাৰো ওপৰত নিৰ্ভৰশীল নহয়, নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব। কেনেকে প্ৰস্তুত কৰিব? এতিয়া চোৱা, গছে কেনেকে খাদ্য প্ৰস্তুত কৰে সেই বস্তুটো চালে আমাৰ হৈ গ'ল। কি কৰিব গছে কাৰ্বন ডাই অক্সাইড, পানী, এই দুটা মেইন বস্তু, হয় নে নহয়? আৰু সূৰ্যৰ উপস্থিতিত সালোক সংশ্লেষণ কৰিব, তোমালোকে আগৰ চেপ্টাৰবিলাকত পাইছা। নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব। এইবিলাক অজৈৱিক পদাৰ্থবিলাক নিজৰ শৰীৰত সোমাই লৈ সূৰ্যৰ উপস্থিতিত, ক্লৰোফিলৰ উপস্থিতিত সিহঁতে কি কৰিব? সালোক সংশ্লেষণ ঘটাব। কিন্তু মানুহে এইটো কাম কৰিব নোৱাৰে। আমি সদায় উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল।
ঠিক আছে এতিয়া তোমালোকে ক'ব পাৰা এতিয়া এটা যদি মাংস ভুজি আছে ধৰা বাঘ বা তেনেকুৱা জাতীয় বস্তু সিহঁত কেনেকুৱাকৈ উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল বাঘেটো হৰিণাহে খাব কিন্তু হৰিণাই কি খাইছে সেইটো ঘাঁহ খাইছে বা এনেকুৱা উদ্ভিদ খাইছে তাৰ মানে বাঘও কি হ'ব সিহঁতে ডাইৰেক্টলি উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল নহয় কিন্তু ইনডাইৰেক্টলি মানে পৰোক্ষভাৱে হলেও উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল ঠিক আছে এতিয়া ভেকুৰ ইয়াতে কৈছে ভেকুৰৰ উদাহৰণ ভেকুৰবোৰো কি হয় সেইবিলাকো তোমাৰ পৰপক্ষী জীৱ এতিয়া ধৰা উকনি আমাৰ শৰীৰত মূৰৰ ওপৰত থকা চুলিত থকা উকনি বিলাকো কি হয় সেইবিলাকো পৰপক্ষী জীৱ এতিয়া তোমালোকে গম পালা যে পৰিপুষ্টি দুই ধৰণৰ আছে হয়তো স্বপক্ষীয় পৰিপুষ্টি আৰু এবিধ হ'ল পৰপক্ষীয় বা পৰপক্ষিত পৰিপুষ্টি স্বপক্ষী জীৱবোৰে স্বপক্ষীয় পৰিপুষ্টিৰ সহায়ত সিহঁতে নিজৰ কি কৰিব পৰিপুষ্টি গ্ৰহণ কৰিব হয় নে নহয় এতিয়া প্ৰথমতে আমি চাম স্বপক্ষীয় পৰিপুষ্টিৰ বিষয়ে মানে আমি সালোক সংশ্লেষণৰ বিষয়ে পঢ়িম যিবিলাক উদ্ভিদে কৰিব পাৰে এইখিনি বহুত ইম্পৰ্টেন্ট প্ৰশ্ন ইয়াৰ পৰা আহে পৰীক্ষাত তোমালোকে ভালকে মনোযোগ দিছা এতিয়া চোৱা ইয়াত কি কৈছে স্বপক্ষীয় জীৱই প্ৰয়োজনীয় কাৰ্বন আৰু শক্তি সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা গ্ৰহণ কৰে কাৰ্বন মানে কি ইয়াত তোমাৰ খাদ্যটো আমাক কাৰ্বন বুলি কৈছে ঠিক আছে নে গ্লুকোজটো এটা কাৰ্বনযুক্ত অণু সেইটো শক্তি দিয়ে ঠিক আছে ই এনে এটা প্ৰক্ৰিয়া যাৰ সহায়ত মই লাইট এটো দি লৈছো তেতিয়া দেখিব পাৰবা ই এনে এটা প্ৰক্ৰিয়া যাৰ সহায়ত কি হয় স্বপক্ষী জীৱই বহিৰ পৰিবেশৰ পৰা আহৰণ কৰি লোৱা কিছুমান দ্ৰব্য পৰিৱৰ্তন ঘটাই নিজৰ দেহত শক্তি হিচাপে সঞ্চয় কৰিব পাৰে এতিয়া চোৱা বহিৰ পৰিবেশৰ পৰা কি আহৰণ কৰিব পানী কাৰ্বন ডাই অক্সাইড সেইবিলাক আহৰণ কৰিব আৰু নিজৰ দেহত শক্তি হিচাপে সঞ্চিত কৰিব পাৰে নিজৰ দেহত শক্তি মানে কি এটো গ্লুকোজ ৰূপে নিজৰ দেহত খাদ্যটো প্ৰস্তুত কৰিব পাৰে এনেবোৰ জীৱই বহিৰ পৰিবেশৰ পৰা আহৰণ কৰি লোৱা কাৰ্বন ডাই অক্সাইড আৰু পানী সূৰ্যৰ পোহৰৰ উপস্থিতিত পত্ৰহৰিতৰ সহায়ত কাৰ্বহাইড্ৰেটত ৰূপান্তৰ কৰে হয়নে নহয় মানে কি কৰিছে ইয়াত কোনে সহায় কৰিছে আৰু এটা কি অনুপালা তোমালোকে গছৰ পাতত থাকে এইটো বা উদ্ভিদ কোষবিলাকত থাকে এইটো হল তোমাৰ পত্ৰহৰিত ঠিক আছে এইটো এটা ৰঞ্জক কণা যিয়ে কি কৰিব পাৰে সূৰ্যৰ ৰশ্মিখিনি ধৰি ৰাখিব পাৰে ইহঁতে একচেপ্ট কৰিব পাৰে এতিয়া আমাৰ শৰীৰত সেইটো নাই আমাৰ শৰীৰত পত্ৰহৰিত নাই আমাৰ শৰীৰত যদি পত্ৰহৰিত থাকিলে হয় আমিও কি হলো হয় আমিও সালোক সংশ্লেষণ কৰিব পাৰিলো হয় আমি যদি ৰ'দত গৈ থিয় হৈ থাকিলো হয় আমাৰ শৰীৰে কি কৰিলে হয় তেনেকুৱাকে সালোক সংশ্লেষণ কৰিব পাৰিলে হয় কিন্তু আমি দেখাতো মানুহকেইটা কি হৈ গলো হয় সেউজীয়া হৈ গলো হয় কাৰণ ক্লৰোফিল বা পত্ৰহৰিত থাকিলে বস্তুটোৰ ৰং সেউজীয়া হৈ পৰে সেইকাৰণে গছৰ পাতবিলাক দেখাত সেউজীয়া হয় এতিয়া এই কাৰ্বহাইড্ৰেট বিলাকে কামত লাগি উদ্ভিদক শক্তিৰ যোগান ধৰে ঠিক আছে এতিয়া চোৱা তোমালোকে এটা বস্তু গম পালা যে কি বস্তু লাগিব প্ৰথমতে লাগিব কাৰ্বন ডাই অক্সাইড ঠিক আছে তাৰপিছত লাগিব পানী এইকেইটা হল কেঁচা সামগ্ৰী ৰ মেটেৰিয়েলছ বুলি যাক কয় প্ৰথমটো কাৰ্বন ডাই অক্সাইড গল ইয়াত মই লিখি দিছো বস্তুখিনি কাৰ্বন ডাই অক্সাইডক মই সাধাৰণতে কি লৈ লিখিম CO2 বুলি লিখিম তোমালোকে গম পাই যাবা CO2 মানে কি কাৰ্বন ডাই অক্সাইড টু তলত লিখিব নোৱাৰিছো দেই ইয়াত তোমালোকৰ এইখিনিতে লিখি দিছো এক সেকেন্ড ইয়াত মই এইটোৰে লিখি দিছো কাৰ্বন ডাই অক্সাইড CO2 কাৰ্বন ডাই অক্সাইড দুটা অক্সিজেন কাৰ্বন এটা ডাই অক্সাইড এতিয়া আৰু কি লাগিব পানী H2O H2O মানে water পানী ঠিক আছে এইকেইটা বস্তু লাগিব আৰু তাৰ লগত কি লাগিব সূৰ্যৰ পোহৰ ইয়াত কৈছে এইটো কি সূৰ্যৰ পোহৰৰ উপস্থিতিত সূৰ্যৰ পোহৰ লাগিব আৰু লগতে পত্ৰহৰিত লাগিব চাৰিটা বস্তু হলনে দেখিলা প্ৰথম এইটো এক নম্বৰ পানী দুই নম্বৰ ঠিক আছে সূৰ্যৰ পোহৰ এইটো হ'ব তোমালোকৰ 3 নম্বৰ আৰু পত্ৰহৰিতটো কি হ'ব 4 নম্বৰ এই চাৰিটা বস্তু দৰকাৰ ঠিক আছে এতিয়া
ই কেনেকৈ সংঘটিত হয় তাৰ বিষয়ে আমি পিছৰ অংশত এতিয়া আলোচনা কৰিম আমি যিখিনি কাৰ্বহাইড্ৰেট লগে লগে ব্যৱহাৰ নহয় সেইখিনি শ্বেতসাৰ ৰূপে সঞ্চিত হৈ থাকে আৰু সেই সঞ্চিত শ্বেতসাৰৰ পৰা প্ৰয়োজন হলে আমি মানে কি উদ্ভিদে কি কৰিব পাৰিব উদ্ভিদে প্ৰয়োজন সাপেক্ষে তাৰ পৰা শক্তি ল'ব পাৰিব শক্তি আহৰণ কৰিব পাৰিব সেই একে অৱস্থা আমাৰ ক্ষেত্ৰতো ঘটে আমি খাদ্য ৰূপে গ্ৰহণ কৰা আহাৰবিলাকৰ পৰা আহৰণ কৰা শক্তি আমাৰ দেহত গ্লাইকোজেন হিচাপে সঞ্চিত হয় ইয়াত চোৱা এটা পাৰ্থক্য পাইছা কিন্তু তোমালোকে কি পাৰ্থক্য কৈছে ইয়াতে উদ্ভিদে সিহঁতৰ শক্তিখিনি কি ৰূপে সঞ্চিত কৰিব কাৰ্বহাইড্ৰেট খিনি শ্বেতসাৰ ৰূপে আৰু আমি কি ৰূপে সঞ্চিত কৰো গ্লাইকোজেন ৰূপে এইটো পাৰ্থক্য প্ৰাণীবিলাকে শৰীৰত কি ৰূপে মানে সিহঁতে শক্তিখিনি জমা কৰি ৰাখিব গ্লাইকোজেন হিচাপে আমাৰ লিভাৰতো গ্লাইকোজেন হিচাপে শক্তিবিলাক সঞ্চিত হৈ থাকে এতিয়া ধৰা উদ্ভিদে কি প্ৰস্তুত কৰিলে গ্লুকোজ যিখিনি গ্লুকোজ লাগিলে ইউজ কৰিলে ব্যৱহাৰ কৰিলে কিন্তু যিখিনি ৰৈ গ'ল সেইখিনি শ্বেতসাৰ ৰূপে গছৰ পাতত বা কাণ্ডত বা শিপাত য'ত দৰকাৰ তাত সিহঁতে জমা কৰি ৰাখে ঠিক আছে আৰু আমি তেনেকুৱাকে ধৰা আমি উদ্ভিদ এটা খালো বা যিকোনো বস্তু খালো তাত থকা গ্লুকোজ খিনি পালো বা শ্বেতসাৰ খিনি পালো শ্বেতসাৰ খিনি কিন্তু ভাঙি গ'ল শ্বেতসাৰ খিনি কিহলৈকে ৰূপান্তৰ হ'ব গ্লুকোজলৈকে ৰূপান্তৰ হ'ব কাৰণ আমাৰ শৰীৰত কি হ'ব লাগিব হজম হ'ব লাগিব যাক আমি পাচন বুলিও কওঁ শ্বেতসাৰ খিনি আকৌ গ্লুকোজলৈকে পৰিৱৰ্তন হ'ব লাগিব গ্লুকোজলৈকে পৰিৱৰ্তন হোৱাৰ পিছত সেই গ্লুকোজ খিনি আমাৰ শৰীৰত সোমাই যাব যিখিনি গ্লুকোজ লাগিলে আমি লৈ ললো আৰু যিখিনি বেছিকে গ্লুকোজ থাকি গ'ল সেইখিনি আমাৰ শৰীৰত আকৌ গ্লাইকোজেন ৰূপে সঞ্চিত হৈ থাকে ঠিক আছে আমি পিছত পাম কেনেকুৱাকৈ শ্বেতসাৰ খিনি আমাৰ শৰীৰত ভাঙে সেইটো প্ৰক্ৰিয়া কি ক'ব হজম প্ৰক্ৰিয়া বা তোমালোকৰ পাচন বুলি কয় খাদ্যৰ পাচন মানুহৰ শৰীৰত কেনেকুৱাকৈ খাদ্যৰ পাচন হয় সেইটো বস্তু আমি পাম সো ইয়াত মনত ৰাখিবা গ্লুকোজৰ সংকেতটো মই লিখি দিছো ইয়াতে C6H12O6 এইটো হল গ্লুকোজৰ সংকেত সদায় মনত ৰাখিবা 6টা কাৰ্বন অণু আছে 12টা হাইড্ৰোজেন আছে আৰু 6টা অক্সিজেন আছে ইয়াত তোমালোকৰ দেখিবা এইটো ইয়াত লিখা আছে এইটো গ্লুকোজ দেখিছা এইটো হল গ্লুকোজ অণু শ্বেতসাৰ বিলাক আমি খালে গ্লুকোজলৈকে পৰিণত হয় আৰু গ্লুকোজ বিলাক সৰু হয় শ্বেতসাৰ বিলাক ডাঙৰ ডাঙৰ অণু সেইবিলাক হজম হ'বই লাগিব সেইবিলাক পাচন হ'বই লাগিব নহলে আমাৰ তেজত কেনেকে সোমাব কিন্তু গ্লুকোজটো সৰু অণু এইটো আৰামছে তেজৰ ভিতৰত তোমালোকৰ সোমাই যাব পাৰে আৰু নিজৰ কোষ কলা অংগলৈকে পৰিবহন হৈ যাব হয় নে নহয় সেইখিনি তোমালোকৰ কামত ব্যৱহাৰ হৈ গ'ল আৰু যিখিনি ৰৈ গ'ল সেইখিনি গ্লাইকোজেন ৰূপে সঞ্চয় হয় দেখিলানে উদ্ভিদত সঞ্চয় হয় শ্বেতসাৰ হিচাপে কিন্তু প্ৰাণীত সঞ্চয় হয় গ্লাইকোজেন হিচাপে এতিয়া আমি আসল প্ৰক্ৰিয়াটোত আহো সালোকসংশ্লেষণত এইটো কেনেকুৱা প্ৰক্ৰিয়া ইয়াত তোমালোকৰ সালোকসংশ্লেষণ প্ৰক্ৰিয়াটো পঢ়াৰ আগতে ইয়াত তোমালোকক বিক্ৰিয়াটো দি থৈ দিছে সালোকসংশ্লেষণত এইটো হল সালোকসংশ্লেষণৰ বিক্ৰিয়া বহুত ইম্পৰ্টেন্ট এক্সামৰ কাৰণে ইয়াত কেনেকুৱাকৈ কি হল মই তোমালোকক দেখাই আছো চোৱা কি বস্তু লাগা আছিল কেঁচা সামগ্ৰী CO2 মানে কাৰ্বন ডাই অক্সাইড ওৱাটাৰ পানী হয়নে নহয় সূৰ্যৰ পোহৰ লাগিব আৰু পত্ৰহৰিত লাগিব এই চাৰিটা বস্তু লাগিবই উৎপন্ন কি হৈ আছে গ্লুকোজ অণু উৎপন্ন হৈ আছে আৰু লগতে অক্সিজেন আৰু পানী উৎপন্ন হৈ আছে এই অক্সিজেনটোক বাই প্ৰডাক্ট বুলি কয় এইটো এটা অতিৰিক্ত বস্তু এটা প্ৰস্তুত হৈ আছে হয়নে নহয় এইটো এটা অতিৰিক্ত বস্তু যেটো প্ৰস্তুত হৈ আছে অক্সিজেনটো যেটো উদ্ভিদৰ কাৰণে অতিৰিক্ত হ'ব পাৰে আমাৰ কাৰণে কিন্তু দৰকাৰী বস্তু এতিয়া চোৱা সালোকসংশ্লেষণ প্ৰক্ৰিয়াত প্ৰকৃততে কি হয় তাৰ বিষয়ে আলোচনা কৰো আমি প্ৰথমতে এটা কেনেকৈ প্ৰথম ষ্টেপ ওয়াইজ আমি চাম প্ৰথম ষ্টেপটো কি আছে চোৱা সালোকসংশ্লেষণত পোহৰ শক্তিক পত্ৰহৰিতৰ দ্বাৰা শোষণ কৰিছে এটা পত্ৰহৰিত ক'ত থাকে পত্ৰহৰিত ক'ত থাকিব তোমালোকৰ পাতত থাকিব এই পত্ৰহৰিতৰ কাম কি যেটো পোহৰ শক্তি আছে তাক কি কৰিছে শোষণ কৰিছে তাক ধৰি লৈছে কোনোবাইতো ধৰিব লাগিব পোহৰ শক্তিটো কাৰণ এই খাদ্য প্ৰস্তুত হ'ব লাগিব মানে গ্লুকোজ প্ৰস্তুত হ'ব লাগিব গ্লুকোজো প্ৰস্তুত হ'বৰ কাৰণে শক্তিৰ প্ৰয়োজন সেইটো আচলতে সৌৰ শক্তিৰ পৰা আহে পৃথিৱীত যিকোনো শক্তিৰ মেইন উৎস হল কি প্ৰধান উৎস হল তোমালোকৰ সৌৰ শক্তি সেই সৌৰ শক্তিখিনি কিন্তু আমি ধৰিব নোৱাৰো কিন্তু গছে ধৰিব পাৰে কিয় পাৰে কাৰণ গছৰ পত্ৰহৰিত আছে
এতিয়া কি হ'ব সেই পোহৰ শক্তিটোক ৰাসায়নিক শক্তিলৈ ৰূপান্তৰ কৰিব লাগিব পৰিৱৰ্তন কৰিব লাগিব কাৰণ পোহৰ শক্তিয়ে আমাৰ গাত আমাৰ শৰীৰত বা উদ্ভিদৰ বা যিকোনো জীৱৰ শৰীৰত কাম কৰিব নোৱাৰে তা সদায় আমি পোহৰ শক্তিটোক ৰূপান্তৰ কৰিব লাগিব শক্তিটো কিহলৈকে ৰাসায়নিক শক্তিলৈকে ৰূপান্তৰ কৰিব লাগিব ঠিক আছে এতিয়া সেই শক্তিটো ৰাসায়নিক শক্তিটোৱে কি কৰিব পানী অণু ভাঙি দিব মানে H2O H2O ভাঙি দিলেনো কি হ'ব আমি জানো H2O ভাঙি দিলে কি হ'ব হাইড্ৰোজেন আৰু অক্সিজেন হৈ যাব এটা হাইড্ৰোজেন সৃষ্টি হ'ব আৰু ইপিনে অক্সিজেন সৃষ্টি হ'ব হাইড্ৰোজেন আৰু অক্সিজেনক সেপাৰেট কৰি দিলে পৃথক কৰি দিলে কোনে এই ৰাসায়নিক শক্তিয়ে পোহৰ শক্তিৰ পৰা প্ৰথমতে ৰাসায়নিক শক্তিলৈকে পৰিৱৰ্তন আৰু সেই ৰাসায়নিক শক্তিয়ে কি কৰিলে এই পানীৰ অণুটো ভাঙি দিলে এইটো ব্ৰেক কৰি দিলে ভাঙি দিলে যাৰ ফলত হাইড্ৰোজেন আৰু অক্সিজেন উৎপন্ন হ'ল এতিয়া চাবা কি হ'ব এই হাইড্ৰোজেনটো যে উৎপন্ন হ'ল এই হাইড্ৰোজেনটো এতিয়া গৈ পেলাই কাৰ্বন ডাই অক্সাইডৰ লগত লগ লাগি যায় যাক আমি বিজাৰণ প্ৰক্ৰিয়া বুলি কওঁ তোমালোকে জাৰণ বিজাৰণ প্ৰক্ৰিয়া চাগে আগতে পাইছা বিজাৰণ প্ৰক্ৰিয়াত কি হয় যেতিয়া হাইড্ৰোজেন এটা যোগ হয় তেতিয়া আমি বিজাৰণ কওঁ বা অক্সিজেন কিবা এটাৰ পৰা যদি ওলাই যায় তাকো আমি বিজাৰণ বুলি কওঁ যেনেকুৱাকে অক্সিজেনটো যোগ হলে জাৰণ বুলি কওঁ এতিয়া চোৱা কাৰ্বন ডাই অক্সাইডৰ কি হৈছে বিজাৰণ হৈছে কিহৰ বিজাৰণ হৈছে কাৰ্বন ডাই অক্সাইডৰ মানে কাৰ্বন ডাই অক্সাইডৰ লগত হাইড্ৰোজেনটো যোগ হোৱা প্ৰক্ৰিয়াটোৱে হ'ল বিজাৰণ হয়নে নহয় সো আগতে অকল C আৰু O আছিল প্ৰথমতে কি আছিল তোমালোকৰ অকল কাৰ্বন ডাই অক্সাইড C আৰু O আছিল হয়নে নহয় CO2 আছে বাৰু মই C আৰু O লিখিছো কিন্তু তাৰ মাজত কোন আহি গ'ল হাইড্ৰোজেন সোমাই গ'ল মানে এনেকুৱা হৈ গ'ল হয়নে নহয় আৰু কি হৈ গ'ল এতিয়া অলপ সলনি হৈ পেলাই C6H12O6 হৈ গ'ল যেটো তোমাৰ কি এইটোৱে হ'ল তোমালোকৰ গ্লুকোজ এইটো গ্লুকোজ হয়নে নহয় C6H12O6 এই কাৰ্বন ডাই অক্সাইডৰ পৰাই হাইড্ৰোজেনটো লগাই পেলাই কি হৈ গ'ল গ্লুকোজ অণুটো সৃষ্টি হৈ গ'ল এটা এটা এই অক্সিজেনটো ৰৈ গ'ল এই অক্সিজেনটোৱে কি হ'ব আৰু এটা তেনেকুৱা পানীৰ অণু ভাঙিব তাৰে অক্সিজেনটোৰ লগত লগ লাগি O2 বনালে আৰু সেইটো বাহিৰত এৰি দিলে বায়ুমণ্ডলত বা যিখিনি লাগে গছকো অক্সিজেন লাগে গছেও অক্সিজেনখিনি ব্যৱহাৰ কৰিলে দেখিলা প্ৰথমতে কি হ'ল ধুনীয়াকৈ তোমালোকে এটা ষ্টৰী ৱাইজ এই বস্তুটো মনত ৰাখিলা প্ৰথমতে পোহৰ শক্তি আহিলে গছৰ পাতত পৰিলে গছৰ পত্ৰৰ সৈতে কি কৰিলে এই পোহৰ শক্তিটোক ৰাসায়নিক শক্তিলৈ ৰূপান্তৰ কৰিলে কিয়নো পোহৰ শক্তিয়ে গছৰ ভিতৰত কাম কৰিব নোৱাৰে তাক ৰাসায়নিক শক্তিলৈকে পৰিৱৰ্তন কৰিবই লাগিব সাধাৰণতে ATP লৈকে পৰিৱৰ্তন কৰে নে সেই ৰাসায়নিক শক্তিলৈকে পৰিৱৰ্তন কৰাৰ পিছত সেই ৰাসায়নিক শক্তিটোৱে কি কৰিব পানীখিনি যিখিনি হিপাৰে লৈছিল হিপাৰে পানীখিনি লৈ পেলাই কি কৰিছিল জাইলেমৰ সহায়ত পাতলৈকে লৈ গৈছিল সেই পাতলৈকে যোৱা পানীটোক কি কৰিব পাততটো সেই শক্তিটো আছে ৰাসায়নিক শক্তিটো সেই ৰাসায়নিক শক্তিটোৱে পানীৰ অণুটোক ভাঙি পেলাব পানীৰ অণুটোক ভাঙাৰ লগে লগে কিহলৈকে পৰিৱৰ্তন হ'ল হাইড্ৰোজেন আৰু অক্সিজেনলৈকে পৰিৱৰ্তন হ'ল তাৰে হাইড্ৰোজেনটো গৈ কিহৰ লগত লাগিব এই কাৰ্বন ডাই অক্সাইডটোৰ লগত লগ লাগি গ'ল কাৰ্বন ডাই অক্সাইডটো কেনেকৈ আহিল সেইটো যিবিলাক পত্ৰৰ ৰন্ধ্ৰ থাকে তাৰ মাজেৰে পাতত আমাৰ বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইডখিনি পাতৰ ভিতৰত সোমায় আৰু তাৰ লগত হাইড্ৰোজেনটো লগ লাগিল পানীৰ পৰা অহা হাইড্ৰোজেনটো আৰু তাৰ কি হ'ল বিজাৰণ ঘটিলে হাইড্ৰোজেন যোগ হৈ গ'ল আৰু ফাইনেলি কি উৎপন্ন হ'ল কাৰ্বহাইড্ৰেট আচলতে এই গ্লুকোজটোৱে হ'ল কাৰ্বহাইড্ৰেট এই কাৰ্বহাইড্ৰেট বেলেগ বস্তু নহয় এই গ্লুকোজটোকে কাৰ্বহাইড্ৰেট বুলিও কয় ঠিক আছে কাৰ্বন হাইড্ৰোজেন আৰু অক্সিজেন আছে কাৰ্বহাইড্ৰেটত এই তিনিটা বস্তু থাকে কাৰ্বন হাইড্ৰোজেন আৰু অক্সিজেন ঠিক আছে এতিয়া এই গ্লাইকোজেনটো যে পাইছিলো এইটো কিন্তু এটা কাৰ্বহাইড্ৰেটে হয় গ্লাইকোজেন আৰু চেতহাৰটো যে পাইছিলো এই দুটাও কাৰ্বহাইড্ৰেট কিন্তু ইহঁত ডাঙৰ ডাঙৰ কাৰ্বহাইড্ৰেট ঠিক আছে আনহাতে গ্লুকোজটো এটা কাৰ্বহাইড্ৰেট এইটো সৰু কাৰ্বহাইড্ৰেট ঠিক আছে এই গ্লুকোজ বিলাক লগ লাগি এই গ্লাইকোজেন বনিব চেতহাৰ বনিব তেনেকুৱা এইটো হ'ল একেবাৰে সৰল অণু গ্লুকোজটো একেবাৰে সৰল খাদ্যৰ অণু এতিয়া এই পেৰাগ্ৰাফটোত কি লিখিছে চোৱা এতিয়া এইবিলাক যে দশা দেখিলা এই তিনিটা এই দশাসমূহ এটাৰ পিছত এটা লেঠাৰিলৈকে মানে এনেকুৱা নহয় যে এটাৰ পিছত এটা হ'ব তাৰ পিছত এটা হ'ব এনেকুৱা নহয় পানীটো শোষণ কৰিয়ে থৈ দিয়ে গছে হয়নে নহয় এতিয়া উদাহৰণ হিচাপে মৰুজ উদ্ভিদে মৰুভূমিত থকা উদ্ভিদে কাৰ্বন ডাই অক্সাইড ৰাতি গ্ৰহণ কৰি এটা মধ্যৱৰ্তী যৌগ হিচাপে সৃষ্টি কৰে আৰু তাৰ পৰাই দিনৰ ভাগত পত্ৰ শৰীৰৰ দ্বাৰা শোষণ কৰি লয় মানে এইকেইটা কি হ'ব এইকেইটা কণ্টিনিউৱাছলি হৈ থাকে বস্তুকেইটা
পানী ল'ব বা কাৰ্বন ডাই অক্সাইড থাকিব তাৰপিছত যেতিয়া পোহৰ পাব তেতিয়াহে কিন্তু আৰম্ভ হ'ব পোহৰ পালেহে কিন্তু বাকীখিনিও আৰম্ভ হয় বাকী উদ্ভিদৰ পানী লোৱা বা বাকীখিনি কাম থাকে বা কেতিয়াবা কেতিয়াবা কি হয় সালোকসংশ্লেষণ প্ৰক্ৰিয়াত কিছুমান মধ্যৱৰ্তী মাজত যৌগ থাকে সেইবিলাক বনাই থৈ দিয়ে পিছত তেনেকুৱাকে সিহঁতে যেতিয়া বাকীখিনি বস্তু পাব তেতিয়া বাকীখিনি কাম আৰম্ভ কৰিব গছে চিষ্টেমেটিকলি বঢ়িয়াকে গোটেই বস্তুটো হৈ থাকে সো এইখিনি হ'ল সালোকসংশ্লেষণ প্ৰক্ৰিয়াটো এইখিনিতে তোমালোকক এইখিনি দিছে ইয়াত চিত্ৰটোতনো কি দিছে আমি এবাৰ চাই লওঁ চিত্ৰটো চোৱা তোমালোকে চিত্ৰটোত কি দিছে চোৱা ইয়াত গছৰ অকমান পাত কাটি মানে মাজতনো কি আছে কেনেকুৱা ধৰণৰ আছে এইখিনি জুম কৰি দেখাইছে ডাঙৰকে দেখাইছে ঠিক আছে এইখিনি অংশত কি হৈ আছে তোমালোকে চোৱা ইয়াৰ পৰা ইয়ালৈকে মানে এইখিনি একো নহয় এই মোটা মানে এটা গছৰ পাতৰ এইখিনি অংশ ইয়াত থকা অংশখিনিয়ে তোমালোকৰ ইয়াতে ডাঙৰকে দেখাইছে এতিয়া ওপৰৰখিনি কি হ'ল গছৰ এইখিনি হ'ল ওপৰৰ পাত ওপৰৰ খিলা এইখিনি হ'ল ওপৰৰ আৰু এইখিনি হ'ল গছৰ তলৰখিনি নিম্ন বহিত্তক আৰু ওপৰৰ বহিত্তক ঠিক আছে এই তলৰ পিনে কি থাকে কিছুমান এই ষ্টমাটা বা তোমালোকৰ এইটো ৰবা এক ছেকেণ্ড নামটো চাই লওঁ পত্ৰৰন্ধ্ৰ তাক পত্ৰৰন্ধ্ৰ বুলি কয় পাতত থকা ৰন্ধ্ৰ বা ফুটা পত্ৰৰন্ধ্ৰ এই পত্ৰৰন্ধ্ৰৰে কি হ'ব বস্তুবিলাকৰ আদান প্ৰদান হ'ব মানে গেছবিলাক হয়তো ইপিনেদি গুচি যাব বা ইপিনেদি সোমাব সেইবিলাক ৰন্ধ্ৰৰ মাজেদি হ'ব যি হ'ব ঠিক আছে আনহাতে এইবিলাক দেখিছা এইবিলাক হ'ল কিছুমান কোষ এইবিলাক মেছফিল কোষ বুলি কোৱা হয় এই কোষবিলাকতে কি থাকে তোমালোকৰ তাৰ ভিতৰতে পত্ৰ হৰিত থাকে ঠিক আছে এতিয়া পত্ৰ হৰিতৰ ভিতৰত কি থাকে হৰিত কণা মানে পত্ৰ হৰিত এটা কি বস্তু ই এটা কোষাংগাণু কোষৰ ভিতৰত থকা এটা অংগ পত্ৰ হৰিত আৰু পত্ৰ হৰিতৰ ভিতৰত থাকিব হৰিত কণাটো বেলেগ একো নহয় ই কিছুমান প্ৰটিনৰ নিচিনা বস্তু এইটো কিছুমান ৰঞ্জক পদাৰ্থ ঠিক আছে মানে কোষৰ ভিতৰত থাকিব পত্ৰ হৰিতৰ ভিতৰত থাকিব হৰিত কণা আৰু হৰিত কণাই তোমালোকৰ সূৰ্যৰ পোহৰখিনিক ধৰি ৰাখিব পাৰে ঠিক আছে এইখিনি ইম্পৰ্টেণ্ট বস্তু ইয়াতে বায়ু গহ্বৰ থাকে যাতে বায়ুৰ গেছবিলাক কোষবিলাকৰ মাজত সোমাব পাৰে নেক্সট ক্লাছত আমি তোমালোকৰ বাকীখিনি চাম কেনেকুৱা ধৰণে গেছৰ আদান প্ৰদান হ'ব ইয়াতে কেনেকুৱা ধৰণে পত্ৰৰন্ধ্ৰৰ মাজেদি গেছবিলাক বা পানী জলীয় বাষ্পবিলাক কেনেকুৱাকৈ ওলাই যায় ঠিক আছে ৰক্ষী কোষৰ কাম কি এইখিনি আমি নেক্সট ক্লাছ চাম আজি ক্লাছটোত আমি সালোকসংশ্লেষণৰ প্ৰক্ৰিয়াটো কেনেকুৱাকৈ হয় সেইখিনি বস্তু বুজিলো এই তিনিটা মেইন ষ্টেপ এক্সামত আহিলে এই তিনিটা ষ্টেপ কিন্তু এনেকৈ এজ ইট ইজ ইয়াত যেনেকৈ দিছে তেনেকৈ লিখিব লাগিব অ'কে ঠিক আছে আজি এইখিনিতে সামৰিছো